মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ ইংৰাজী কিতাপখনৰ প্ৰথমটো লেছন এ লেটাৰ টু গড, ভগৱানলৈ এখন চিঠি। পাঠটোৰ লেখক হ'ল জি.এল. ফুৱেণ্টেজ। জি.এল. ফুৱেণ্টেজৰ সম্পূৰ্ণ নাম হ'ল গ্ৰিগৰিঅ' লপেজ ৱাই ফুৱেণ্টেজ। ব'লা তেন্তে আমি পাঠটো অসমীয়াত আলোচনা কৰোঁ। বিফৰ ইউ ৰিড, they say faith can move mountains, but what should we put our faith in? This is the question this story delicately poses. Lanzo is a farmer who writes a letter to God when his crops are ruined, asking for 100 pesos. Does Lanzo's letter reach God? Does God send him the money? Think what your answers to these questions would be, and guess how the story continues before you begin to read it. They say faith can move mountains. সিহঁতে কয় বিশ্বাসে পৰ্বত লৰাব পাৰে। But what should we put our faith in? কিন্তু আমি কিহৰ ওপৰত বিশ্বাস কৰিম? This is the question this story delicately poses. এই পাঠটোত এই প্ৰশ্নটোৱে উত্থাপন কৰা হৈছে। লেঞ্চ ইজ এ ফাৰ্মাৰ। লেঞ্চ এজন খেতিয়ক আছিল। হু ৰাইটছ এ লেটাৰ টু গড, যিয়ে নেকি এখন চিঠি লিখিছিল। হুৱেন হিজ ক্ৰপছ আৰ ৰুইন, যেতিয়া তেওঁৰ শস্যবিলাক ধ্বংস হৈ গৈছিল। আস্কিং ফৰ 100 পেছ'ছ, 100 টকা বিচাৰি তেওঁ ভগৱানলৈ এখন চিঠি লিখিছিল। ডাজ লেঞ্চছ লেটাৰ ৰিচ গড, ভগৱানৰ ওচৰলৈ তেওঁৰ চিঠিখন গৈ পায়নে? ডাজ গড চেণ্ড হিম দ্য মানি, ভগৱানে তেওঁক টকাখিনি পঠিয়ালেনে? থিংক হোৱাট ইয়ৰ এনচাৰ টু দিছ কুৱেশ্যনছ, এই প্ৰশ্নবিলাকৰ উত্তৰ কি হ'ব পাৰে? এণ্ড গেটছ হাউ দ্য ষ্টৰি কণ্টিনিউৱাছ, কাহিনীটো কি হ'বলৈ গৈ আছে অনুমান কৰা। বিফৰ ইউ বিগেন টু ৰিড ইট, পঢ়াৰ আগতে তোমালোকক অনুমান কৰিবলৈ কৈছে যে কাহিনীটো কি হ'বলৈ গৈছে। লেঞ্চ এজন খেতিয়ক আছিল। তেওঁৰ শস্যবিলাক যেতিয়া ধ্বংস হৈ গৈছিল বা নষ্ট হৈ গৈছিল, তেতিয়া তেওঁ ভগৱানলৈ এখন 100 টকা বিচাৰি চিঠি লিখিছিল। আৰু চিঠিখন ভগৱানৰ ওচৰত গৈ পালেনে আৰু ভগৱানে তেওঁক টকাখিনি পঠিয়ালেনে? এই প্ৰশ্নবিলাকৰ উত্তৰ পাবলৈ তোমালোকে কাহিনীটো পঢ়িব লাগিব। ব'লা তেন্তে আমি মূল কাহিনীটোলৈ গৈছোঁ। The house, the only one in the entire valley, sat on the crest of a low hill. From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. The only things the earth needed was a downpour, or at least a shower. Throughout the morning, Lanzo, who knew his field intimately, had done nothing else but see the sky towards the northeast.